নমস্কাৰ বন্ধুসকল আজি আপোনালোকক এটা বিজনেছ আইডিয়া এটা মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিটো পৃথিৱীৰ যিমান ডাঙৰ ডাঙৰ সেলিব্ৰিটি আছে যিসকল সেলিব্ৰিটিয়ে এই কামটো কৰি পইচা ইনকাম কৰে ভাবকচোন সেই সেলিব্ৰিটিসকলে কাম কৰি ইনকাম কৰা সেই অপৰচুনিটিটো যদি আপুনি পায় কেনেকুৱা হ'ব আপোনালোক সকলোৱে গম পায় যে আমাৰ ফিল্ম ষ্টাৰ ক্ৰিকেট ষ্টাৰ হওক যিবোৰ সেলিব্ৰিটিসকলে নিজৰ খেল খেলে অভিনয় কৰে তেওঁলোকে নিজৰ প্ৰফেশনটো উপৰিও এটা কাম তেওঁলোকে কৰে যিটো কোনোবা এটা প্ৰডাক্ট মাৰ্কেটত ৰেকমেণ্ড কৰে এডভাৰটাইজ কৰে সেই কামটো যদি আপুনি পায় ভাবকচোন কেনেকুৱা হ'ব আপোনাৰ জীৱনলৈ কিবা পৰিৱৰ্তন আহিবনে আপোনাৰ ইনকামটো কিবা ইনক্ৰিজ হ'বনে ভাবকচোন তেনেকুৱা অপৰচুনিটি যদি মই আপোনাক দিওঁ কেনেকুৱা হ'ব আহক আজি এটা খুব সুন্দৰ বস্তু আপোনাক মই দেখাম যিটো সেলিব্ৰিটিসকলে কাম কৰে সেম কাম আপুনি কৰি ইনকাম কৰা সুযোগ আজি আপোনাৰ হাতত আমি দিছোঁ মাত্ৰ আপুনি ভিডিওটো শেষলৈকে চালে গোটেই কথাখিনি জানিব পাৰিব এটো মোৰ আইপ্যাড ইয়াত মই এটা বস্তু খুলিছোঁ গুগলত মই সাৰ্চ কৰিলোঁ এটা বস্তু দেখাম এটো হৈছে বট কোম্পানী এডাল নেক বেণ্ড এটা এয়া কোন হৈছে ইণ্ডিয়ান ক্ৰিকেট টিমৰ কেপ্টেইন হাৰ্দিক পাণ্ডিয়া তেখেতে কি কৰিছে খেল খেলে তেওঁ প্ৰফেশন খেল খেলা কিন্তু তেখেতে এটা বস্তু ৰেকমেণ্ড কৰিছে সেইটো হৈছে বট কোম্পানী আপোনালোক সকলোৱে গম পায় বটে মোবাইলৰ এক্সেসৰিজ বনায় এই বট কোম্পানী সব এডাল নেক বেণ্ড তেখেতে ৰেকমেণ্ড কৰিছে আপুনি কি ভাবে যে হাৰ্দিক পাণ্ডিয়াই এই বটৰ নেক বেণ্ডডাল ফ্ৰীতে ৰেকমেণ্ড কৰিছে এডভাৰটাইজ কৰিছে আপুনি কি ভাবে যে এটা ৰেকমেণ্ড কৰাৰ কাৰণে বট কোম্পানীয়ে তেওঁক কিমান পইচা দিছে ভাবকচোন আৰু মই জানো আপোনাৰ হাতত এডাল বট কোম্পানীৰ নেক বেণ্ড আছে আপুনি যিডাল নেক বেণ্ড ইউজ কৰিছে যিখন দোকানৰ পৰা আপুনি কিনি আনি নেক বেণ্ডডাল ইউজ কৰিছে বট কোম্পানী সেই বট কোম্পানী নেক বেণ্ডডাল আপুনি ইউজ কৰাৰ পিছত আপোনাৰ বন্ধু আপোনাৰ ঘৰৰ ফেমিলি কোনোবাই যদি সেমডাল কিনিব বিচাৰে আপুনি যদি সেই দোকানখনৰ পৰা আনি দিয়ে বা সেই আপোনাৰ বন্ধুজনে গৈ যদি সেই দোকানখনৰ পৰা সেম এই বটৰ নেক বেণ্ডডাল যদি কিনে তো সেই দোকানখনে আপোনাক একো নিদিয়ে তো মই যদি আপোনাক অপৰচুনিটি দিওঁ য'ত বটৰ কোম্পানী হাৰ্দিক পাণ্ডিয়াৰ দৰে এডভাৰটাইজ কৰি ৰেকমেণ্ড কৰি পইচা ইনকাম কৰিব পাৰে কেনেকুৱা হ'ব এনেকৈ বহুত আছে মই আপোনাক দেখাম বিৰাট কোহলি আমাৰ সকলোৰে মৰমৰ বিৰাট কোহলিৰ বিষয়ে মই নকওঁ আৰু তেনেকুৱা বহুত সেলিব্ৰিটি আছে যি বট কোম্পানীক ৰেকমেণ্ড কৰে মই চাইছিলোঁ আগত এটা জাষ্ট ওলোৱা নাই এইটো চাওক কিয়াৰা আদৱানী অভিনেত্ৰী যি বট কোম্পানী ৰেকমেণ্ড কৰে সেম বট কোম্পানী সেম প্ৰডাক্ট যদি আপুনি ৰেকমেণ্ড কৰিবলৈ পায় কেনেকুৱা হ'ব মই জাষ্ট আঁতৰত ৰাখিছোঁ এইটা বট কোম্পানী নেক বেণ্ড এটা বট কোম্পানী নেক বেণ্ড মই জাষ্ট আনবক্সিং কৰিছোঁ কি সুন্দৰ পেকিং কি সুন্দৰ প্ৰডাক্ট চব পাৰ্পল কালাৰ এডাল কি সুন্দৰ এডাল প্ৰডাক্ট নেক বেণ্ডডাল এডাল নেক বেণ্ড সাপোজ আপুনি এই নেক বেণ্ডডাল মাত্ৰ এডভাৰটাইজ কৰি যদি ইনকাম আহে কেনেকুৱা হ'ব আৰু মই যদি আপোনাক কওঁ যে ইয়াত আপুনি ডেইলি 50,000 টকালৈকে আপুনি ইনকাম কৰিব ডাল মাত্ৰ এডভাৰটাইজ কৰি যদি ইনকাম আহে কেনেকুৱা হ'ব আৰু মই যদি আপোনাক কওঁ যে ইয়াত আপুনি ডেইলি 50,000 টকালৈকে আপুনি ইনকাম কৰিব পাৰিব এই নেক বেণ্ডডাল মানুহক এডভাৰটাইজ কৰি বিশ্বাস হৈছেনে নিশ্চয় হোৱা নাই য়েছ একজেক্টলি বিশ্বাস নহ'ব কিন্তু এয়া আজি স্পট বেনিফিট মাৰ্কেটিং প্ৰাইভেট লিমিটেডে খুব সুন্দৰ এটা অপৰচুনিটি দিছে যে এইটো হৈছে আমাৰ এটা ইয়াৰবাদ মই ইয়াৰবাদৰ বিষয়ে নকওঁ কিন্তু বট কোম্পানী এই নেক বেণ্ডডালৰ বিষয়ে কৈছে এই নেক বেণ্ডডাল আপুনি এডভাৰটাইজ কৰি মাত্ৰ ৰেকমেণ্ড কৰি আপুনি খুব সুন্দৰ এটা ইনকাম কৰিব পাৰে এই নেক বেণ্ডটো ৰেকমেণ্ড কৰি মই দেখাইছোঁ এই নেক বেণ্ডটো ৰেকমেণ্ড কৰি কি হৈছে যোৱা 24 নৱেম্বৰত এগৰাকী লেডি মিছেছ ৰিচা ডেকা বাই প্ৰফেশ্যন তেওঁ লয়াৰ তেখেতে এই বট কোম্পানী নেক বেণ্ড ৰেকমেণ্ড কৰি তেওঁ এখন স্কুটি এচিভ কৰিছে জেছমিন আহমেদ মৰাণৰ এগৰাকী হাউচৱাইফ তেখেতে এই বট কোম্পানী এই নেক বেণ্ড এনেকুৱা ধৰণৰ আমাৰ অন্যান্য বহুত প্ৰডাক্ট আছে তাৰ ভিতৰত মই বটটোৰ কথা কৈছোঁ যে বটটো আমাৰ কোম্পানী এটা খুব ইম্পৰ্টেণ্ট এটা প্ৰডাক্ট তো বট কোম্পানী এই প্ৰডাক্ট ৰেকমেণ্ড কৰি এখন স্কুটি এচিভ কৰিছে পপি খণ্ডিক মেডাম তেখেতেও এই কনচেপ্টত কাম কৰি তেখেতে এখন স্কুটি এচিভ কৰিছে ইয়াৰ পিছত চাওক এইজন হৈছে মানস সন্দিকৈ তেওঁ এজি স্পটত কাম কৰি তেখেতে এখন গাড়ী
এচিভ কৰিবলৈ তেওঁ সক্ষম হৈছে ইয়াৰ আগতে তেওঁ 18 ইয়াৰ্ছ তেওঁ জব কৰিছিল 18 বছৰ জব কৰাৰ পিছত তেওঁ এখন গাড়ী ল'ব পৰা নাছিল কিন্তু এই স্পট বেনিফিটত জড়িত হৈ মাত্ৰ 6 মাহৰ ভিতৰতে তেওঁ এখন গাড়ী তেখেতে 4 হুইলাৰ এচিভ কৰিবলৈ সক্ষম হৈছে তো ভাবক এইটো কি ধৰণৰ কনসেপ্ট হ'ব পাৰে আৰু আপুনি যদি সোধে মই কৰিব লাগিব কি আমি আজি যোৱা লাষ্ট ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে প্ৰায় 1 বছৰ হ'ল আমি এটা কামে কৰি আছো এই বট কোম্পানী যি আমাৰ প্ৰডাক্ট আছে এই নেকবেণ্ড আমি ৰেকমেণ্ড কৰি আছো ঠিক আছে যেটো কাম আজি হাৰ্দিক পাণ্ডিয়া কৈছে যেটো কাম আজি বিৰাট কোহলিয়ে কৈছে যেটো কাম আজি কিৰণ দেৱনে কৰিছে সেম কামটা আপুনি কৰিছো ভাবকচোন আপুনি আজি সেলিব্ৰিটি নহয় গতিকে কোনো কোম্পানী আহি আপোনাক ৰেকমেণ্ড কৰিব নিদিয়ে কিন্তু স্পট বেনিফিটে আপোনাক এটা অপৰচুনিটি দিছে যে আপুনি মাউথ পাব্লিচিটি কৰি মাত্ৰ এডভাৰটাইজ কৰি এই বট কোম্পানী নেকবেণ্ডাল ৰেকমেণ্ড কৰি আপুনি খুব সুন্দৰ এটা আৰ্নিং ল'ব পাৰে য'ত আপুনি পাৰ্ট টাইমত নিজৰ পঢ়া-শুনা যদি ষ্টুডেণ্ট হয় আপুনি নিজৰ পঢ়া-শুনা ডিস্টাৰ্ব নোহোৱাকৈ যদি হাউচ ৱাইফ হয় নিজৰ ঘৰৰ কোনো কামত অসুবিধা নোহোৱাকৈ যদি আপুনি চাকৰি হয় চাকৰি কৰা কামত ডিস্টাৰ্ব নোহোৱাকৈ যদি আপুনি বিজনেছ কৰে বিজনেছত ডিস্টাৰ্ব নোহোৱাৰ কাৰণে ফ্ৰী সময়খিনিত অনলাইন হওক অফলাইন হওক যেনেদৰে আপুনি মাত্ৰ এই বট কোম্পানীৰ এই নেকবেণ্ডাল মানুহক ৰেকমেণ্ড কৰি আপুনি ইনকাম কৰিব পৰা খুব সুন্দৰ প্ৰস্তুতি আছে যেটো প্ৰডাক্ট আপুনি মাত্ৰ এডভাৰটাইজ কৰিব আৰু প্ৰডাক্ট গৈ ঘৰত কৰিব তো এটা ই-কমাৰ্চ সিস্টেমৰ জৰিয়তে আমি ডেভেলপ কৰাম গতিকে সবিশেষ যদি আপুনি জানিব বিচাৰে সবিশেষ যদি আপুনি ইনকাম কৰিব বিচাৰে তেনেহলে আপুনি আমাৰ যেটো মোবাইল নম্বৰ দিয়া আছে 8751091328 আকৌ পুনৰ কৈ দিছো 8751091328 এই নম্বৰত হোৱাটছআপ কৰক এই নম্বৰত কল কৰক আপোনালোকে জানিব পাৰিব কিদৰে আপুনি মাত্ৰ এই বট কোম্পানীৰ এই নেকবেণ্ডাল মাত্ৰ ৰেকমেণ্ড কৰি আপুনি এক্সট্ৰা পইচা ইনকাম কৰিব পাৰিব মই গাড়ী স্কুটি কথা মই নকওঁ জাস্ট আপুনি যদি এক্সট্ৰা কিবা এটা পইচা যদি ইনকাম হয় এটলিষ্ট আপোনাৰ দৈনিক আপোনাৰ হাত খৰচটো ওলাব তো আমাৰ টিমৰ লগত এছ'চিয়েট হ'বলৈ আপুনি মই দিয়া নম্বৰত যোগাযোগ কৰিব সবিশেষ জানিব পাৰিব থেংক ইউ